নমস্কাৰ ভিউয়াৰ্স টিকেট কাৰ্ড নটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ অন্য এটা আনবক্সিং ভিডিঅ'লৈ তো আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল মোৰো খবৰ ভাল তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে সেই বস্তুটো এইটো হৈছে এটা মিনি মিনি বুলি ক'ব নোৱাৰে 200 ওয়াট কনভাৰ্টাৰ হয় তো এইটোকে আপোনালোকক আজি আনবক্সিং কৰি দেখাম তো বলক এইটো দেখা পাই আছে মই আনাৰ লগে একবাৰ আনবক্সিং কৰি চাইছিলোঁ তথাপিও ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত দিলোঁ আৰু এই দেখা পাই আছে মাইক্ৰোটেক লিখা আছিল কিন্তু মাইক্ৰোটেক প্ৰডাক্ট নহয় এনে জাষ্ট কভাৰটো মাইক্ৰোটেকৰ হয় আৰু এইটো জেনুইন কোৱালিটি কিবা লিখা আছে আৰু তাৰপিছত এইটো দেখা পাইছে ভিতৰত এইটো হৈছে আপোনাৰ 200 ওয়াট কনভাৰ্টাৰ হয় ইয়াৰ সহায়ত আপোনালোকে ডিসি লাইনটো এসি লাইনলৈ কনভাৰ্ট কৰিব পাৰে দেখা পাইছে ইয়াত 200 ওয়াট আৰু উইথ ওভাৰলোড প্ৰটেকচন আছে দুটা ইউএসবি পোৰ্ট আছে আৰু এইবিলাক ইন্ডিকেটৰ ৰিসিভ অন অফ আৰু ওভাৰলোড প্ৰটেকচন লগতে অন অফ সুইচ এটা আছে আৰু এইফালে দেখা পাইছে এয়া হিট গৰম হ'লে যাতে এইবিলাক গ্ৰিলেৰে হাৱা ওলাই সোমাব কৰিব পাৰে তাৰ কাৰণে দিয়া আছে এইফালে পিন পিছফালে দিয়া আছে দুটা 5 পিন সকেট দিয়া আছে আৰু দিয়া আছে বেটাৰী প্লাস মাইনাসৰ তার দুডাল দিয়া আছে আৰু ইফালেও দেখা পাব এইফালে দেখা পাইছে এইফালে দিয়া আছে গ্ৰিল তো আগফালে দেখাই দিলো আপোনালোকক তো বলক এটা ধুনিয়াকৈ আমি ইটো বেটাৰীৰ লগত সংযোগ কৰো কানেকচন কৰি তাৰ পিছত লোড টেষ্টিং দিও তো বলক চাও এতিয়া আমি সোনকালে বেটাৰীটো কানেকচন কৰো বলক ধুনিয়াকৈ বেটাৰীটো কানেকচন কৰি এটোটো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো নতুনকৈ আছে চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এইটো বস্তু আনিছিলো মই আন্ডাৰ 600 ত আৰু আপোনালোকে যদি আনিব বিচাৰে ডেসক্ৰিপচনত লিংকটো বাই লিংকটো দিয়া থাকিব তো আপোনালোকে ডাইৰেক্ট গৈ এই প্ৰডাক্টটো কিনিব পাৰে আৰু মই অলপ স্পিড কৰি দিম এতিয়া ভিডিঅ'টো যাতে অলপ সোনকালে আগবাঢ়ে তাৰ কাৰণে আৰু তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে আৰু কলুৱে আৰু এইটো আপোনালোকে ডাইৰেক্ট সোলাৰৰ সহায়তো সোলাৰৰ সহায়ত কনভাৰ্টাৰটো কানেকচন কৰি আপোনালোকে টিভি বা মোবাইল চাৰ্জ দিব পাৰিব আৰু নো প্ৰবলেম আৰু ইয়াৰ ওপৰতো মই এটা এক্সট্ৰাকে ভিডিঅ' আনিম সোলাৰৰ লগত কেনেকুৱা কানেকচন কৰি ইয়াৰ সুবিধাসমূহ ল'ব পাৰি আৰু কেনেকুৱা কি লোড দিব পাৰি টিভি মোবাইল লগতে লাইট ফেন এইবিলাকৰ বিষয়ে ওপৰতো এটা মই ভিডিঅ' আনিম তো যদি আপোনালোকে এইটো পজিটিভটো ৰঙাটো পজিটিভত আৰু কুলাৰটো নিগেটিভত লগাই দিলোঁ আৰু লগাই ধুনীয়াকৈ টাইট কৰি দিছোঁ আৰু এতিয়া হৈ গ'ল আমাৰ ফিটিং দেখা পাইছে আমাৰ হৈ গ'ল ফিটিং দেখা পাইছে আহি গ'ল এতিয়া অন কৰি দিওঁ আহি গ'ল অনৰ ইণ্ডিকেটৰ জ্বলি গ'ল বলক এতিয়া আমি ধুনীয়াকৈ লোড দি চাওঁ এইটো দেখা পাইছে এইটো হৈছে আমাৰ লাইট যিটো লাইট নেকি আমাৰ দিয়া আছে ফিটিং কৰা আছে আৰু চাওঁ লগাই চাওঁ ওকে লগাই দিলোঁ সুন্দৰকৈ জ্বলি গ'ল দেখা পাইছে তো ইয়াৰ কামটো হ'ল এইটো বেটাৰী লাইনটো আমাৰ এসি লাইনলৈ বেটাৰী লাইন ডিসি লাইনটো আমাৰ এসি লাইনলৈ কনভাৰ্ট কৰি দিয়া তো এইটো কাৰণে এইটো অকল কনভাৰ্টাৰ দিয়ক এইটো কিন্তু চাৰ্জ দিব নোৱাৰে অকল কনভাৰ্ট কৰি দিয়ক ইয়াত কোনো চাৰ্জিং ফেচিলিটিছ নাই খালি অকল বেটাৰীটো বেলেগ সোলাৰৰ সৈতেও নহ'লে চাৰ্জাৰৰ সহায়ত বেটাৰীটো চাৰ্জ কৰিব লাগিব তাৰপিছত আপোনালোকে লাইট জ্বলাব পাৰিব আৰু এনেদৰে তো ইয়াৰ কামটো হৈছে কনভাৰ্ট কৰি দিয়া ডিসি টু এসি কনভাৰ্ট কৰি দিয়া আৰু তো অফ কৰি দিলোঁ অফ হৈ গ'ল তাৰপিছত এতিয়া আমি চাওঁ ইউএসবিটো ইউএসবিটো আমি চেক কৰি চাওঁ ডাইৰেক্ট এইটো লৈছে এটা মই মোবাইল আৰু লৈছোঁ মই এইটো কেবল এডাল এইটো দেখিছে কেবল ধুনীয়াকৈ লগাই চাওঁ লগাই দিলোঁ এতিয়া আমি মোবাইলটো কানেকচন কৰি চাম পাইছে এনেকৈ লগাই দিলোঁ চাৰ্জ হৈছে দেখা পাইছে কিন্তু এইটো চাৰ্জিংটো আপোনাৰ স্পীড হৈছে 5.2 ভল্টত ইমান ভল্টতে চাৰ্জ কৰিব আৰু যদি আপোনালোকে ফাষ্ট চাৰ্জাৰ হয় তেতিয়াহ'লে এই বেক চাইডে লগাব পাৰে এইটো দেখা পাইছে যে ইয়াতো লগাব পাৰে বলক এইটো লগাই দেখুৱাই দিওঁ এবাৰ এতিয়া আমাৰ শ্ল' চাৰ্জ হৈ আছে দেখা পাইছে
এতিয়া আমি লগাই ল'লোঁ ইয়াতো এইটো লগাই ল'লোঁ এনেকৈ লগাই ল'লোঁ এতিয়া আমি হেৰি দি চাম এইটো দিম এতিয়া চাওক ফাষ্ট চাৰ্জাৰ লৈ আছে এতিয়া তো মানে সেইটোৱে আৰু তো কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো আপোনালোকক কনভাৰ্টাৰ এটা মানে হেৰি আনবক্সিং কৰি দেখুৱালোঁ আৰু লোডটো দি দেখুৱালোঁ আৰু এইটো 200 ৱাটলৈকে আপোনালোকে লোড দিব পাৰে আৰামছে আপোনালোকে টিভি আৰু DTH লোড দি চাব পাৰে এইটো ব্লগ এইটো নেক্সট ভিডিঅ' আপোনালোকক মই লোড টেষ্টিংটো দেখুৱাই দিম তো আজিলৈ ইমানে যদি চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি ভাল লাগিলে লাইক কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানে বাই বাই